নতুনকৈ গঠন হোৱা চিচিবগাঁও সমষ্টিৰ এখন পুৰণি গাঁও নতুনকৈ এতিয়া গঠন হৈছে আৰু সেই চিচিবগাঁও সমষ্টিৰ যি মাছখোৱা ব্লকৰ অন্তৰ্গত এখন নবনী কলিতা গাঁও এই নতুনকৈ এই বৰদলনি কলিতা গাঁও আগতে কিন্তু বৰদলনি উন্নয়ন খণ্ড অন্তৰ্গত আছিল এতিয়া নতুনকৈ চিচিবগাঁও সমষ্টিত সোমাইছে আৰু চিচিবগাঁও সমষ্টিত সোমোৱাৰ লগে লগে মাছখোৱা ব্লকৰ অন্তৰ্গত এইখন কলিতা গাঁও অন্তৰ্ভুক্ত হৈছে এগৰাকী আইতাৰ ঘৰত মই উপস্থিত আছোঁ এগৰাকী আইতাৰ ঘৰত উপস্থিত আছোঁ এটা কাৰণে সেই কাৰণটো মই দেখুৱাব বাবে মই সতীৰ্থক প্ৰথমতে অনুৰোধ জনাইছোঁ এটাই জৰাজীৰ্ণ গৃহ সেই গৃহটো আপুনি যদি লক্ষ্য কৰে ভিতৰৰ পৰা চালে আকাশ দেখে বৰষুণ দিয়াৰ লগে লগে আইতাৰ ঘৰত থাকিবলৈ ব্যৱস্থা নাই একেটা গৃহতে তেওঁ নাতি আৰু ল'ৰা তেওঁ পৰিয়াল একেখন গৃহতে তেওঁ বসবাস কৰিব লগা হৈছে সেইখন গৃহই হৈছে মই পুনৰবাৰ দেখুৱাবৰ বাবে মই সতীৰ্থক অনুৰোধ জনাইছোঁ এইখনেই আছিল তেওঁৰ গৃহ আইতাৰ গৃহ চৰকাৰী অভিলাষী আঁচনি বিভিন্ন আঁচনি আহিছে কিন্তু এই আঁচনিসমূহৰ ভিতৰত কিন্তু আইতাক এতিয়ালৈকে সেই চৰকাৰী অভিলাষী আঁচনিয়ে এতিয়ালৈকে দেখি পোৱা নাই তেওঁ জীৱন যাপন কৰিবৰ বাবে যিটো এটি গৃহ লাগে সেই গৃহটো কিন্তু তেওঁ এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই আইতাগৰাকীৰ ওচৰত মই আছোঁ আৰু আইতাগৰাকীৰ পৰা মই কিছু কথা জানিম কিন্তু এইটো আপুনি এই গৃহটোত এনেধৰণে থকা কিমান বছৰ হ'ল আপোনাৰ 6 বছৰ হ'ল আপুনি যেহেতু বৰষুণ দিলে আপুনি কেনেকৈ থাকে আপুনি তিতি বৈ থাকিব লগা হয় যেহেতু আপুনি এতিয়ালৈকে চৰকাৰ আঁচনি কিবা পাইছে নি এতিয়ালৈকে একো পোৱা নাই আইৰ ঘৰ আবেদন কৰিছে নে নাই কোৱা তাই চৰকাৰৰ মানুহ আহিছিলে এতিয়া জিঅ'টেক যে কৰিছে আপোনাৰ আহিছিলে কি কৈছে তেওঁলোকে দিম বুলি কৈছে যেহেতু অনাময় আঁচনি যিবোৰ লেট্ৰিন আহে সেই লেট্ৰিনসমূহ পাইছেনে নাই পোৱা অৰুণোদয় পাইছে নাই অৰুণোদয় পাইছে হয় হয় চাউলৰ কাৰ্ড আছেনে চাউলৰ কাৰ্ড কিন্তু এতিয়ালৈকে চৰকাৰে যিসমূহ আঁচনি দিছে বা চৰকাৰৰ প্ৰশাসনৰ যিসকল লোক আপোনাৰ গৃহলৈ আহিছে নাই অহা নাই আচলতে চৰকাৰৰ লগত যোগাযোগ কৰিব পৰা সামৰ্থ্যটো আইতাৰ কিছু অসুবিধা হৈছে কিন্তু চৰকাৰলৈ যোগাযোগ কৰিছে তেওঁলোকে চৰকাৰৰ মানুহ আহিছে যদিও তেওঁ ফটো মাৰি নিছে বুলি কৈছে অনলাইন ব্যৱস্থা হৈছে যদিও তেওঁ এই 6 বছৰ দিন কিন্তু এই গৃহটোত তেওঁ এনেধৰণে কিন্তু জীৱন যাপন কৰিব লগা হৈছে মই পুনৰবাৰ দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক এটা গৃহ আপুনি যদি চাই ঘৰৰ ভিতৰৰ পৰা আকাশ দেখে এজাক বৰষুণ হোৱাৰ লগে লগে আইতাৰ ঘৰৰ পানী একাঠো হয় আইতাৰ মুখেৰে আমাক কৈছে যিহেতু তেওঁ যিবোৰ চৰকাৰী আঁচনি আছে অনাময় আঁচনি বা PMY গৃহ সেই গৃহ কিন্তু তেওঁ পাবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই আইতাৰ দুখ দুৰ্দশাৰ কথা আমি চৰকাৰক অৱগত কৰিবৰ বাবে আমি আহি উপস্থিত হৈছোঁ পুনৰবাৰ মই আইতাৰ ওচৰলৈ আহিছোঁ আইতা আপুনি যেহেতু চৰকাৰক শেষবাৰৰ বাবে আপুনি কি জনাব যে আপোনাৰ গৃহটোৰ কথা চৰকাৰলৈ আবেদন কৰিবনে আপুনি কি বুলি ক'ব এতিয়া চৰকাৰক দিবলৈ আবেদন কৰিবনে দিব লাগে নহয় জানো হয় এইটো ঘৰত আছোঁ কেনেকুৱা শাস্তিকে আছোঁ মইহে জানো হয় বাৰিষা হ'লে বৰষুণ পোৱা মাত্ৰক এইবোৰ পানী টুকিব লাগে বুলিছে নে ঘৰ হয় অৱস্থা নাই ওপৰতে কোন কেনেকৈ আছে আপোনাৰ ঘৰত ল'ৰা এটা তাৰপৰা সি নাতি দুটা হয় হয় এইভাগেই আছে সেইভাগে আছোঁ এনেধৰণে তেওঁ আইতাই যুগ যুগ ধৰি এই বৰষুণ এজাক দিয়াৰ লগে লগে আইতাই কিন্তু চকু পানীৰে আজি এই নাতি দুটা লৈ তেওঁ এনেধৰণে জীৱন যাপন কৰি থাকিব লগা হৈছে এয়াই আছিল আইতাৰ গৃহ মই পুনৰবাৰ আইতাৰ গৃহটো মোক সতীৰ্থক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এয়া 6 বছৰ হ'ল আইৰ ঘৰ আপুনি নাই পোৱা আজিলৈকে পঞ্চায়তৰ প্ৰেচিডেণ্ট বা ৱাৰ্ড মেম্বাৰ এনেকৈ কোনোবা আহে নেকি নাহে কোন কোন থাকে এইটো ঘৰত ল'ৰাটো থাকে নাতি দুটা তাৰপৰা মই হয় সেই চাৰিটা থাকে ৱাৰ্ড মেম্বাৰ এতিয়া আহিছে নেকি নাহা জিঅ'টেক কৰিবলৈ এই বেলেগ মানুহ দুজনহে আহিছিলে কি কৈছে তেওঁলোকে ঘৰটো পাব লাগে বুলি কৈছে আৰু পাব লাগে সোনকালে পাব লাগে হয় ইমান শাস্তিত আছে চৰকাৰলৈ কি আহ্বান জনাব ঘৰটো সোনকালে মোক বনাই দিয়ক হয় তেওঁলোকে তেনেকৈ হেৰি কৰে থকা মেলা ইমান কষ্ট হৈছে কেনেকুৱা শাস্তি হৈছে ল'ৰা ছোৱালীকেইটাৰ সৈতে
মেট্ৰিক দিব হুম। তাৰপৰা ল'ৰাটো সেইটো সৰু হৈ আছে হয়। তাৰপৰা ল'ৰাটো মোৰ ল'ৰাটো আকৌ সেই গৰু পাললৈ গৈছে কি কৰে ল'ৰাটোৱে কি কৰে একো নকৰে দিন হাজিৰা কৰে হাজিৰা কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত